ভগৱান শিৱক ধ্যান কৰা মাত্ৰ মনলৈ যি এক পবিত্ৰ অনুভৱ হয়, ইয়াত এক বিশেষ শক্তি আছে। তেওঁৰ এখন হাতত ত্ৰিশূল, দ্বিতীয় হাতত ডম্বৰু, গলত সৰ্পমালা আৰু মূৰত ত্ৰিপুণ্ড চন্দন লাগি আছে। কোৱাৰ অৰ্থ এইটোৱে যে শিৱৰ লগত এই বিশেষ চাৰিটা বস্তু জড়িত হৈ আছে। আপুনি পৃথিৱীৰ যলৈকে নাযাওক কিয়, শিৱালয়ত আৰু শিৱ মন্দিৰত শিৱৰ লগত এই চাৰিটা বস্তু নিশ্চয় দেখিব। কি এইবোৰ শিৱৰ লগত প্ৰকট হৈছিল, নে বেলেগ বেলেগ ঘটনাৰ লগত শিৱৰ লগত এইবোৰ জড়িত হৈ গ'ল? আজি ভগৱান শিৱক লৈ এই বিশেষ ভিডিঅ'টোত আপোনালোকক জনাম যে কি শিৱৰ লগত এই চাৰিটা বস্তুৰ সম্বন্ধ কেনেদৰে হ'ল আৰু এইবোৰ শিৱৰ লগত কেনেদৰে জড়িত হ'ল। তেনেহ'লে বলক আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি শিৱভক্ত হয়, তেনেহ'লে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখক। আপোনালোকে চাই আছে নেচাৰ ফেক্টছ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। সকলোতকৈ প্ৰথম বস্তুটোৱেই হ'ল ভগৱান শিৱৰ ত্ৰিশূল। ভগৱান শিৱ সৰ্বশ্ৰেষ্ঠ, সকলো প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰৰ জ্ঞাতা আছিল। কিন্তু পৌৰাণিক কথাত তেওঁৰ দুটা প্ৰমুখ অস্ত্ৰৰ কথা শুনা যায়। এটা হ'ল ধনু, দ্বিতীয়টো হ'ল ত্ৰিশূল। ভগৱান শিৱৰ ধনুৰ বিষয়ে এইটো কথা আছে যে কি ইয়াৰ আৱিষ্কাৰ স্বয়ং শিৱই কৰিছিল। অৱশ্যে ত্ৰিশূল আচলতে তেওঁৰ হাতলৈ কেনেদৰে আহিল এই বিষয়ত কোনো আলোচনা নাই। কিন্তু বিশ্বাস কৰা হয় যে কি সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মা নাভেৰে যেতিয়া শিৱ প্ৰকট হয়, তেতিয়া লগতে ৰস, তম আৰু সত এই তিনিও গুণ প্ৰকট হৈছিল। এই তিনিও গুণে শিৱৰ তিনিশূল অৰ্থাৎ ত্ৰিশূল সৃষ্টি হৈছিল। ইয়াৰ মাজত সামঞ্জস্যৰে বনোৱাৰ বাহিৰে সৃষ্টি সঞ্চালন কৰা কঠিন আছিল। এইকাৰণে শিৱই ত্ৰিশূল ৰূপত এই তিনি গুণক নিজৰ হাতত ধাৰণ কৰিছিল আৰু সেই সময়ৰ পৰা ভগৱান শিৱৰ লগত ত্ৰিশূল আছে। কোৱা হয় যে ভগৱান শিৱৰ যি এক বিশেষ ত্ৰিশূল আছে, ই কোনোৱেই নহয় অথচ স্বয়ং হৰিয়ে দিছিল, অৰ্থাৎ ভগৱান বিষ্ণুৱে। এতিয়া আগবাঢ়ো আৰু জানো যে কি আচলতে কেনেদৰে আহিল ভগৱান শিৱৰ হাতলৈ ডম্বৰু। ভগৱান শিৱৰ হাতলৈ ডম্বৰু অহাৰ কাহিনী বহু ৰোচিত আৰু আচৰিত হয়। সৃষ্টিৰ আৰম্ভণিতে যেতিয়া সৰস্বতী দেৱী প্ৰকট হৈছিল, তেতিয়া দেৱীয়ে নিজৰ বীণাৰ স্বৰেৰে সৃষ্টিক নিজৰ ধ্বনিক জন্ম দিছিল। কিন্তু এই ধ্বনিৰ সুৰ আৰু সংগীতবিহীন আছিল। সেই সময়ত ভগৱান শিৱই নৃত্য কৰি কৰি 14 বাৰ ডম্বৰু বজাইছিল আৰু এই ধ্বনিৰে ব্যাকৰণ আৰু সংগীতৰ ধুন আৰু তালৰ সৃষ্টি হৈছিল। কোৱা হয় যে ডম্বৰু ব্ৰহ্মাৰ স্বৰূপ হয়, যি দূৰৰ পৰাই বিস্তৃত ৰূপত দেখা পোৱা যায়। কিন্তু ক্ৰমান্বয়ে যেতিয়া ব্ৰহ্মাৰ ওচৰ পায়, সেইটো সংকুচিত হয়, দ্বিতীয় মূৰেৰে নোহোৱা হৈ যায় আৰু পিছত বিশালতাৰ ফালে আগবাঢ়ে। সৃষ্টিত সঞ্চালনৰ বাবে ভগৱান শিৱই নিজৰ লগত প্ৰকট হৈছিল। এতিয়া আলোচনা কৰোঁ যে শিৱৰ গললৈ সেই বিশেষ নাগ ক'ৰ পৰা আহিল। কি এয়া প্ৰথম প্ৰকটৰ লগতেই আছিল? বন্ধুসকল, ভগৱান শিৱৰ লগত সদায় নাগ থাকেই। এই নাগৰ নাম হ'ল বাসুকী। এই নাগৰ বিষয়ে পুৰাণত কোৱা হয় যে এই নাগডাল নাগ ৰজা হয় আৰু নাগলোকত তেওঁৰ শাসন চলে। সাগৰ মন্থনৰ সময়ত তেওঁ ৰছীৰ কাম কৰিছিল, যাৰ জৰিয়তে সাগৰ মন্থন হৈছিল। কোৱা হয় যে বাসুকী নাগ শিৱৰ পৰম ভক্ত হয়। তেওঁৰ ভক্তিত প্ৰসন্ন হৈ শিৱই তেওঁক নাগলোকৰ ৰজা বনাই দিয়ে আৰু লগতে নিজৰ গলতো আভূষণৰ ভাটি মেৰিয়াই থকাৰ বৰদান দিছিল। ইয়াৰ দ্বাৰা ভগৱান শিৱৰ স্ব-ইন্দ্ৰিয় আৰু বাঢ়ি গ'ল আৰু লগে লগে বাসুকীও অমৰ হৈ গ'ল। এতিয়া আলোচনা কৰোঁ যে আচলতে শিৱৰ মূৰত চন্দন কেনেদৰে পালেগৈ আৰু যাক আমি ত্ৰিপুণ কওঁ। কিন্তু ইয়াৰ আৰম্ভণি কেনেদৰে হ'ল? বন্ধুসকল, শিৱপুৰাণত পোৱা মতে চন্দ্ৰমাৰ বিবাহ দক্ষ প্ৰজাপতিৰ 29 কন্যাৰে হৈছিল। এই কন্যাসকলৰ 29টা নক্ষত্ৰ আছে।
ইয়াৰে চন্দ্ৰমাই ৰোহিণীৰে বিশেষ স্নেহ কৰিছিল। ইয়াৰ গোচৰ যেতিয়া অন্য কন্যাসকলে দক্ষক ক'লে তেতিয়া দক্ষই চন্দ্ৰমাক ক্ষয় অভিশাপ দিলে আৰু এই অভিশাপৰ পৰা বাচিবলৈ চন্দ্ৰমাই ভগৱান শিৱক তপস্যা কৰিলে। চন্দ্ৰমাৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱই চন্দ্ৰমাৰ প্ৰাণ বচালে আৰু তেওঁ নিজৰ জটাত স্থান দিলে। য'ত চন্দ্ৰমাই তপস্যা কৰিছিল সেই স্থানক সোমনাথ বুলি কোৱা হয়। মনা হয় যে দক্ষৰ অভিশাপতেই চন্দ্ৰমা সৰু ডাঙৰ অৰ্থাৎ ওলোৱা নোলোৱা হৈ থাকে। সেই যে আমি কওঁ চন্দ্ৰমা আজি সম্পূৰ্ণ ওলাইছে অথবা আজি চন্দ্ৰমা ওলোৱাই নাই, ইয়াৰ পিছত দক্ষৰ অভিশাপ আছে। বন্ধুসকল, এতিয়াতো আপোনালোকে গমেই পালে যে আচলতে ভগৱান শিৱৰ লগত এই 4টা বস্তু তেওঁ ক'ৰ পৰা প্ৰাপ্ত কৰিছিলে। প্ৰথমটো আছিল ত্ৰিশূল, দ্বিতীয়টো ডম্বৰু, তৃতীয়টো নাগ আৰু চতুৰ্থতে চন্দ্ৰমা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সযতনে থাকক। ধন্যবাদ।